Welcome students, Argon Coaching or Ako YouTube channel or eta notun video units and dimension ami kori asilu tare aji second part to aji ami korim thik ase to second part to ami koisilu ki second part to ami questions korim thik ase dimension analysis of questions korim to ami prothom question to by start koru prothom question to ki likha ase convert 1 joule into arc মানে আমি এটা কি কৰিব লাগিব এটা সিস্টেমৰ পৰা হেতু সিস্টেমলৈ কনভাৰ্ট কৰিব লাগিব কিন্তু সহজে পৰা আমি কি জানিব লাগিব কি জুল কাৰ এসআই ইউনিট হয় জুল এসআই ইউনিট কাৰ হয় এনার্জি এসআই ইউনিট হয় ঠিক আছে এনার্জি মানে কি হয় এনার্জি মানে ওয়ার্ক ডান মানে কি আছিল ফোর্স ইনটু ডিসপ্লেসমেন্ট মানে কি আইব m l t - 2 dot l तो क्या है जब डायमेंशन m l square t minus 2 क्लियर हल माने एनर्जी की बोलो আমি डायमेंशन m l square t minus 2 तो ইয়াতে যদি আমি চাও তেতিয়ালে আমি a এর ভ্যালু কি পালো a মানে কি m এর এক্সপোনেন্ট আমি ধৰি চলিছো কি m এর এক্সপোনেন্ট a তো a ভ্যালু কি পালো 1 ঠিক আছে b ভ্যালু কি পালো 2 c ভ্যালু কি পালো -2 জাস্ট আমি বস্তু কিটা উলিয়াই লৈছো কি এক্সপোনেন্ট কি হ'ব ঠিক আছে ওকে ক্লিয়ার এটা আমি কোপা কল কনভার্ট কৰিব লাগে এতিয়া সোয়া 1 জুল এন্ড 1 আর্ক 1 জুল কি হয় এসআই ইউনিট সিস্টেম তো মই এসআই ইউনিটত যাম টেবুল এখন দুনিয়াকে বনাই ল এটো মই বুজাবলৈ কাৰণে তোমালোকে বনাইছো যেতিয়া তোমালোকে নিটত কৰিবা ইমান কি নকৰিলো হয় ডাইৰেক্ট কৰিলো হয় ঠিক আছে আৰু এটোত কি থাকিব आर्क आर्क माने কি হৈ যাব आर्क माने হৈ যাব ইয়াতে মই सीजीएस লিখিব লাগিব सीजीएस ইউনিট আহিব ঠিক আছে सीजीएस ইউনিট ওকে তো সবচে প্ৰথমত আমি ইয়াৰ ভ্যালুটো লিখিলো কি কিমান ভ্যালু আছিল n1 কিমান আছিল জুল কিমান জুল 1 জুল মানে 1 হল n2 we don't know আমি এটো উলিয়াব লাগে রাইট आराम से কৰি যাম টেনশন নাই বুজিব ট্রাই কৰিবা মই একেটা স্লোলি পঢ়াই আছো তাকি তোমালোকে বুজা বস্তুটো ঠিক আছে তাৰ পিছত ইয়াতে কি কি ডাইমেনশন আছে মাস আছে সোয়া ডাইমেনশন কি আছে ডাইমেনশন তোমাৰ এটা মাস আছে দেন লেন্থ আছে দেন টাইম আছে তো এইকিটা আমি ডাইমেনশন লিখিব লাগিব রাইট তো লিখো ঠিক আছে তো সোয়া এতিয়া না সচৰ আমি m1 লিখিলো এতিয়া এসআই ইউনিটৰ m1 কিমান হয় কেজিত থাকে তো 1 কেজি ঠিক তেনেদৰে সিজিএস ত লিখিলো সিজিএস ত m1 কিমান হ'ব m2 লিখিব লাগিব আমি কেলে কি এটো বেলেগ এটা বস্তু আহি যাব বেলেগ এটা ইউনিটত আহি যাব মানে সিজিএস ইউনিটত আহি যাব তো আমি m2 কিমান লিখিম 1 গ্রাম এটা সোয়া এটাত 1 গ্রাম আছে এটাত 1 কেজি আছে সো আমি কনভার্ট কৰিব লাগিব কেজি টু বিং দা ডাঙৰ ইউনিট হয় তো একাৰণে আমি গ্রামলৈ কনভার্ট কৰিলম কি হ'ব 1000 গ্রাম ক্লিয়ার তাৰ পিছত কি আছে L1 কিমান আছে L1 কিমান হ'ব এসআই ইউনিটত হয় তো আমি কি লিখিম আমি লিখিম মিটাৰত লিখিলে তো কি হৈ যাব সেন্টিমিটাৰত আনিব লাগিব আৰু ইয়াতে অবিয়াসলি কিহত আহিব সেন্টিমিটাৰত আহিব ঠিক আছে তো ইয়াতে কি আহিব সেন্টিমিটাৰ আহিলে কি হ'ব 1 সেন্টিমিটাৰ তো আমাৰ মিলি গল তাৰ পিছত কি আছে T1 কিমান আহিব T1 আহি যাব আমাৰ सेकेंड तो एसआई यूनिट लोआ या सीजीएस यूनिट लोआ T1 বা T2 কি হ'ব সেম হি হ'ব তো ইয়াতে নো চেঞ্জেস এটা ফর্মুলা কি হয় ঠিক আছে ফর্মুলাটো আমি জানিব লাগিব ঠিক আছে ফর্মুলা কি আহিব ফর্মুলাটো মই এখিন কৈ দেখাই দিছো ফর্মুলা কি থাকে n2/n1 মানে যদি মই এফালে n2 ওপৰত লওঁ n2/n1 হিফালে কি ওপৰত আহিব হিফালে আহিব m1 ওপৰত আহিব m1/m2 তাৰপিছত কি আহিব L1/L2 ঠিক আছে তাৰপিছত কি আহিব T1/T2 ক্লিয়াৰ হল পাৱাৰ কি আছিল T ওপৰত পাৱাৰ কিমান আছিল T ওপৰত পাৱাৰ আছিল -2 L ওপৰত পাৱাৰ কিমান আছিল L ওপৰত পাৱাৰ আছিল 2 আৰু M ওপৰত পাৱাৰ কিমান আছিল M ওপৰত পাৱাৰ আছিল 1 এটা জাস্ট প্লেস কৰি যোৱা একো নাই n1 1 এ হয় তো n1 টো নিলিখিলেও হ'ব m1 কিমান আছিল m1 তোমাৰ আছিল 1000 ओके
m2 কিমান আছিলে m2 1 আছিলে পাৱাৰ কিমান আছে পাৱাৰ 1 সো ভেৰি ইজি হয় কৰি গৈ থাকিলে মানে এটা উটা কোৱেশ্চন কৰাৰ পিছত ইজিয়ে লাগিব এইবিলাক ঠিক আছে টেনচন ইয়াতে একো নাই L1 কিমান আছে L1 তোমাৰ 100 আছে আৰু এফালে L2 কিমান আছে L2 1 আছে তো পাৱাৰ কিমান আছিল পাৱাৰ 2 আছিল এটা T1 T2 তুমি নিলিখিলো হয় কেলে কি দুইটাতে 1 আছে আৰু 1 অফ পাৱাৰ তুমি জিয়ে ৰাখা আনসাৰ কি আহিব 1 তো লিখিব মই লিখি কিনে দেখাই দিছো কিন্তু নিলিখিলো হয় ওকে ডান ঠিক আছে এটা ইয়াৰ পৰা n টো আৰামছে ওলাই যাব এটো কি আছিল 10 টু দি পাৱাৰ 3 আৰু এটো কি হয় 10 টু দি পাৱাৰ 2 কিন্তু ওপৰত আছিল স্কয়াৰ তো এটো বনি যাব 10 টু দি পাৱাৰ 4 মানে 100 ৰ 10 টু দি পাৱাৰ 2 আৰু ওপৰত আছে 2 তো 2 + 2 কি হৈ গল 4 তো এটো কি হৈ গল 10 টু দি পাৱাৰ 7 মানে n টো ভ্যালু কিমান আহিলে 10 টু দি পাৱাৰ 7 তো আমি কি কব পাই আমি এটো কব পাই 1 জুল equal to 10 to the power 7 arc clear hoise this is your answer to enuka eta homework yar rakhisu tumalokor karone moi dekhai asu homework to etu 1 dyne into newton etu eta tumalokor similar type of question hai etu tumaloke homework ot kobo pariba try koriba noailo eko problem nai noaile tumaloke lahe lahe kori kori aramse pariba ঠিক আছে এদিনতে কোনো একো বস্তু নোৱাৰে টাইম লোৱা আৰামছে হৈ যাব ঠিক আছে সো নেক্সট এটা কোৱেশ্চন আছিল এটো মই স্কিপ কৰা নাই খালি মই এটো হোমৱৰ্কটো দেখাবলৈ কাৰণে হেতু স্লাইডত দিলো তো এটো এটা কোৱেশ্চন ওয়ান টাইপ অফ কোৱেশ্চন হয় এটো কি লিখা আছে ফাইন্ড দি ভ্যালু অফ 60 জুল পাৰ মিনিট ইয়াৰ কোৱেশ্চনটো কি হয় আমি কেতিয়াবা হাৰবাৰীত কি হয় জলদি কোৱেশ্চনটো কৰিব ট্ৰাই কৰো কি কোৱেশ্চনটো কৰো মাৰ্কসটো আহক তাপা ওলাই গুছি যাও হয় কিন্তু প্ৰবলেমটো তাতে আহে প্ৰবলেমটো কেলে তাত আহে কেলে কি যেতিয়া আমি হাৰবাৰী কৰো তেতিয়া আমাৰ মিস্টেক হয় ঠিক আছে ফিজিক্স এনেকুৱা সাবজেক্ট তোমালোকে বহুত ধৰিলোৱা কি কম এতিয়া মই ফিজিক্সটো কৰিব কাৰণে তোমালোকৰ ওচৰত এটা ক্লিয়াৰ মাইন্ড হ'ব লাগিব ঠিক আছে তোমালোকে তাতে যদি নাই মই এটো ইজি কোৱেশ্চন জলদি জলদি কৰি উলাও মোৰ টাইমটো বাচিব নহয় মিস্টেক হে তেনেকুৱা কোৱেশ্চনতে হয় আৰু মনত ৰাখিবা এটা কোৱেশ্চন নকৰিলে 4 মাৰ্ক এটা থাকি গল কিন্তু মিস্টেক হোৱাৰ লগে লগে 1 মাৰ্ক আৰু এটা যায় তো হেতু এটা বহুত ডাঙৰ এটা প্ৰবলেম হয় ঠিক আছে তো কাৰণে কোৱেশ্চনটো একুৰেচিটো বঢ়াব লাগে হলে তো কৰি চাও কি আছে কি লিখা আছে জুল পাৰ মিনিট মানে এটো কি হ'ব জুল বাই টাইম মানে এনাৰ্জি বাই টাইম তো এনাৰ্জি বাই টাইম মানে কি হয় অবিয়াস কথা এনাৰ্জি বাই টাইম মানে কি হ'ব পাৱাৰ আমি এটো কৰি চাও 60 জুল এটা জুলটো কি আছে এসআই ইউনিটত আছে কিন্তু টাইমটো মিনিটত আছে তো টাইমটো আমি এসআই ইউনিটলৈ কনভাৰ্ট কৰিলাম কিমান হ'ব 60 সেকেন্ডস এটা চোন 60 60 কাট খাই গল থাকিল কি 1 জুল পাৰ সেকেন্ড যোনটো আমি কি বুলি কব পাৰো 1 ওয়াট মানে ইয়াৰে যদি n1 ৰ যোনটো ভ্যালু আহি আছিল দেখাত 60 আছিল কিন্তু কৰি চালত আমি কি গম পালো কি n1 ৰ ভ্যালু কি হ'ব 1 হ'ব ঠিক আছে কিন্তু ইয়াৰে হে আগৰ কোৱেশ্চনটো নিচিনা নহয় ইয়াৰে নতুন সিস্টেম দিছে নতুন সিস্টেমৰ মাস লেন্থ এন্ড টাইম দিয়া আছে তো এখন আমি কৰিব ট্ৰাই কৰিম এগেইন এটো কি ইউনিট হ'ব এসআই ইউনিট আচ্ছা পাৱাৰ আমি ডাইমেনশনটো জানিব লাগিব কিন্তু তো পাৱাৰ ডাইমেনশন কি হ'ব যোৱাবাৰ আমি ডাইমেনশনটো কোৰে কি কৈছিলো এনাৰ্জি ডাইমেনশন কৈছিলো কি পাইছিলো ml² t টু দি পাৱাৰ -2 তাত আৰু এটা টাইম জাস্ট এড কৰি দিয়া মাইনাছত কেলে কি টাইমটো ওপৰ লগালে কি হ'ব মাইনাস হ'ব তো এনাৰ্জি টু ডাইমেনশন আহিব কি আহিব আৰু পাৱাৰ ডাইমেনশন কি আহিব ml² t টু দি পাৱাৰ -3 ক্লিয়াৰ মানে টাইমটো ওপৰলৈ গুছি গলো তো এসআই ইউনিট কি হ'ব দিয়া এসআই ইউনিটত আমি চাও আৰু কি হত চাম সিজিএস ইউনিটত সিজিএস তো নহয় এটো কি সিস্টেম হ'ব আচ্ছা এটো নিউ সিস্টেম নিউ এটা সিস্টেম আমাক দিছে ঠিক আছে ওকে একো টেনশন নাই আৰামসে কৰিম হৈ যাব ঠিক আছে अगेन আমি চাই লও n1 কিমান দিয়া আছে কিমান লিখা আছে 1 সো এইখিনতে মিস্টেক হয় হাৰবাৰী কইলে মানে কি হয় আমি 60 লিখি গুছি আহিম 60 লিখাৰ পিছত কি হ'ব 5 মাৰ্ক ডিডাক্ট ঠিক আছে তাৰ কাৰণে আমি চাম কি n1 কি আছে ঠিক আছে n1 1 আছে अगेन m1 কি হ'ব কেজি আহিব দ্যাট ইজ 1 কেজি কেলে কি এসআই ইউনিটত আছে তো এটো কি হলে কনভাৰ্ট হৈ যাব এটো তোমাৰ কনভাৰ্ট হৈ যাব 1 সেকেন্ড এটো কনভাৰ্ট হৈ যাব তোমাৰ কি হলে গ্রাম হলে 1000 গ্রাম
ঠিক আছে তাৰপিছত এফালে চোৱা n2 কি আহিব n2 ভ্যালু আমি নাজানো সো কোৱেশ্চন মাৰ্ক দেন m2 ভ্যালু কি আহিব m2 ভ্যালু আমাৰ আহি যাব কিমান obvious কথা ইয়াত যিমান দিয়া আছে হিমান আহিব কিমান দিয়া আছে 100 গ্ৰাম এটুৱে ডিফাৰেন্স CGS ত আমি ধৰি লওঁ কি ইট ইজ 1 গ্ৰাম কিন্তু ইয়াতে নতুন সিস্টেম এটা দিয়া আছে সো আমি হেতু মতে কাম কৰিব লাগিব L1 কিমান দিয়া আছে L1 তোমাৰ দিয়া আছে এফালে তো L2 আমাৰ দিয়া আছে L2 কিমান আছিল 100 সেন্টিমিটাৰ আৰু L1 ও তুমি চাব যোৱা মিটাৰৰ পৰা 100 ত কনভাৰ্ট কৰা তো মানে সেন্টিমিটাৰ কনভাৰ্ট কৰা আমাৰ কিমান আহিব 100 তো এটো কাট খাই যাব বেসিক্যালি T2 ইয়াত কিমান আছে T1 কিমান আছে T1 সেকেন্ডত আছে কিন্তু ইয়াতে T2 তো কিমান আছে এটো এটা তুমি এটা ট্ৰিকি হৈ গল T2 তো কিমান আছে 1 মিনিট তো আমি এটো সেকেন্ড লৈ কনভাৰ্ট কৰিলে কি হৈ যাব এটো হৈ যাব 60 সেকেন্ডস ক্লিয়াৰ ওকে এতিয়া আমি আকৌ আগৰ নিচিনাকে ফৰ্মুলাটো পুট কৰি আনসাৰ লৈ একো নাই সিম্পল এতিয়া মই স্লো কৰি আছো তোমালোকক বুজাব ট্ৰাই কৰো তোমালোকে যে এক্সামত কইবা আৰু অলপ প্ৰেক্টিস কৰি লবা এটো বেছি টাইম নালাগে কিমান টাইম লাগে এটা দেখাৰ এনেকুৱা লৈছে কি সাই ইমান টাইম লৈছে একো টাইম নালাগে তো খুব বেছি টানি তুমি তোমালোকৰ 30-40 সেকেন্ডস বা ধৰি লোৱা 1 মিনিট ঠিক আছে তাতকৈ বেছি নালাগে এটোত তো এটো কি আহিব n2 by n1 equal to m1 m2 ব্র্যাকেটত কি আহিব a পাৱাৰ কিমান আছিল পাৱাৰ তোমালোকে চাইলো এটো 1 আছিল ঠিক আছে সো এটো আহি যাব তোমালোকৰ 1 ঠিক আছে এটো 1 আহি গল দেন L1 L2 এটো পাৱাৰ কিমান আহি গল এটো পাৱাৰ তোমালোকৰ কিমান আহিছে 2 T1 T2 এটো পাৱাৰ কিমান আহিব এটো পাৱাৰ আহিব তোমালোকৰ -3 এটা জাস্ট n1 अगेन n1 কিমান আছে 1 এ আছে পুট কৰিব দৰকাৰ নাই n2 উলিয়াই লোৱা সিম্পল ক্যালকুলেশন মই অলপ ফাস্ট কৰি দেখাই ট্ৰাই কৰো ঠিক আছে কিমান আছে 1000 বাই কি আহিব 1000 বাই 100 পাৱাৰ কি আছে 1 দেন L1 কিমান আছে 100 তো কাটিয়ে গুজাই হলবি লিখি দিছো 100 ঠিক আছে তো এটো হৈ গল 2 আৰু T1 কিমান আছে T1 আছে 1 আৰু তলত আছে 60 পাৱাৰ কিমান আছে -3 এটা 100 আৰু 1000 গুছি গল থাকিল কিমান থাকিল তোমাৰ 10 60 তো তলত আছে ওপৰলৈ আনো কি হৈ যাব ইনটু কি হৈ যাব 60 -1 আৰু বাহিৰত কি আছে -3 -1 -3 ইনটু কৰি দিয়া কিমান হৈ যাব 3 সেটো কি হৈ যাব 10 ইনটু কি আহিব 60 কিউব 6 ৰ কিউব সবে জানা ঠিক আছে 6 ৰ কিউব কিমান আহে 216 আৰু ইয়াৰে 3টা 0 প্লাস 1 0 কিমান হৈ যাব 10 টু দি পাৱাৰ 4 আৰু যদি ডেসিমেলত কনভাৰ্ট কৰিলা ডেসিমেল সদায় মত থাকিবা যেতিয়া মই ডেসিমেলটো লেফট সাইডে শিফট কৰো পাৱাৰটো মোৰ বাহে ৰাইট সাইডে শিফট কৰিলে কমে তো এতিয়া মই ডেসিমেলটো ইয়াত আছে এফালে শিফট কৰিলে কি হৈ যাব 2.16 আৰু পাৱাৰ কি হৈ যাব 10 টু দি পাৱাৰ 6 plain and simple একো নাই ঠিক আছে so this is your answer এনেকুৱা টাইপৰ আৰু এটা কোৱেশ্চন আছে কোৱেশ্চন this one so একে কোৱেশ্চন find the value of 100 on a system 100 তোমাৰ ইয়াতে এটা system which has 20 cm 250 gram and half a minute as a fundamental unit ইয়াতে এটা জুল আহিব ঠিক আছে জুল এটা আহিব 100 জুল তেতিয়া আমি কালি ইউনিটটো নিদিলে আমি গম নাপাম নহয় কি হ'ব ঠিক আছে তো এটো বেসিক্যালি কি হৈ যাব এনার্জি হৈ যাব এনার্জি কি আছিল লেন্থ আছিল মাস আছিল আৰু টাইম আছিল তো এটো এটা দিয়া আছে এটো তোমালকে ট্রাই কৰিবা হোমৱৰ্ক হিচাপে কৰিব ঠিক আছে ওকে নেক্সট যাও নেক্সট এটা বেলেগ এটা টাইপ অফ কোৱেশ্চন ইয়াতে কি হয় ইয়াতে আমি ফিজিক্যাল কোয়ান্টিটি বিলাক বা ৰিলেশনটা দিয়া থাকে কনস্ট্যান্ট বিলাকৰ কি উলিয়াব দিয়ে ডাইমেনশন উলিয়াব দিয়ে ইয়াতে এটা বস্তু আমি ইউজ কৰো এটা প্ৰপাৰ্টি ইউজ কৰো দ্যাট ইজ কল্ড প্ৰিন্সিপল অফ হোমোজেনিটি ঠিক আছে মিনিং কি মিনিং হল কি ইয়াতে যোনটো ইকুৱেশন আছে ইকুৱেশনত ইচ এন্ড এভৰি টার্ম ঠিক আছে যেনেকে p টো এটা টার্ম হয় a/v² এটা টার্ম হয় ঠিক আছে v টো এটা টার্ম b টো এটা টার্ম তো এইবিলাকৰ কি হ'ব লাগিব এইবিলাকৰ ডাইমেনশন সেম হ'ব লাগিব মানে মই এটা কি কৰিবে মোক কি উলিয়াব দিছে প্ৰথমে এটো মই চাই লওঁ উলিয়াব দিছে কি দি ডাইমেনশনস formula of constant a is a dimension উলিয়াব লাগে ক্লিয়াৰ আছে এটা মনত ৰাখিবা যেতিয়া মই এটোক লিখিম p plus a/v² তেতিয়া ইয়াৰ ডাইমেনশন আৰু ইয়াৰ ডাইমেনশন দুইটা কি হ'ব লাগিব সেম হ'ব লাগিব তেতিয়াহে মই এড কৰিব পাৰিম বা তেতিয়াহে মই সাবট্ৰেক্ট কৰিব পাৰিম যেনেকৈ ফৰ এক্সাম্পল যদি মই b ডাইমেনশনটো উলিয়াব ট্ৰাই কৰো b - b লিখা আছে মানে b ডাইমেনশনটো কি হ'ব লাগিব v সমান হ'ব লাগিব তো ইয়াৰ পৰা তুমি গম পাবা কি b ডাইমেনশন কি হ'ব l কিউব কেলে কি v ডাইমেনশন কি হয়
L cube ঠিক তেনেদৰে মই ডাইমেনশনৰ ক্ষেত্ৰত এই দুটাক মই কি কৰিব পাৰিম ইকুৱেল কৰি ল'ব পাৰিম a by v স্কয়াৰ এটা p মানে কি হয় p মানে হৈ যায় প্ৰেসাৰ প্ৰেসাৰৰ ডাইমেনশন কি হয় প্ৰেসাৰ মানে কি ফোর্স বাই এরিয়া মানে m l t - 2 হ'ব লাগিছিল কিন্তু এরিয়া থাকাৰ কাৰণে ওপৰলৈ যোৱাৰ কাৰণে কি হৈ যাব -1 এটা আহি যাব ঠিক আছে আৰু v স্কয়াৰ এফালে মাল্টিপ্লাই হৈ যাব v স্কয়াৰ মানে কি হ'ব l কিউব আকৌ তাৰো স্কয়াৰ তো কি হৈ যাব 6 তো এৰ ডাইমেনশন তুমি আৰামসে পাই গলা কি আহিব m l 5 t - 2 ভেরি সিম্পল একো নাই আৰামসে ওলাই যায় খালি এটাই মনত ৰাখিবা ইচ টার্ম ডাইমেনশন কি হ'ব লাগিব সেম হ'ব লাগিব এই বস্তুটো যে তোমালোকে যদি ইউজ কৰিব পাৰা মানে প্ৰিন্সিপাল অফ হোমোজেনিটি কি কয় কি ইচ টার্ম যোনটো এড বা সাবট্ৰেক্ট কৰো তাৰ ডাইমেনশন কি হ'ব লাগিব সেম হ'ব লাগিব ঠিক আছে বা লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব তো হেতু কনসেপ্ট ইউজ কৰি তুমি আনসাৰটো উলিয়াব পাৰা ইজি হয় একো টান নহয় জেনাৰেলি এবিলাক কোৱেশ্চন তুমি দেখা পাবা নিটত অলপ মেবি ইকুৱেশ্যন অলপ টান দিব পাৰে কিন্তু মোর অর লেস কনসেপ্ট কি হয় এটুই হয় ঠিক আছে তো আমি আগত যাম আৰু কোৱেশ্চন আছে আৰু কোৱেশ্চন কৰিব ট্ৰাই কৰিম নেক্সট এটা কোৱেশ্চন আছে কোৱেশ্চন দেখাত অলপ টান লাগে কিন্তু যদি মই কৈ দেখাম তুমি দেখিবা এটা কোৱেশ্চন বেছি টাইম নালাগে খুব বেছি টানি তুনি 10-15 সেকেন্ডস কেনেকে দেখাই আছো কৈছে বাৰ্নলিস থিওৰাম কৈছে বাৰ্নলিস থিওৰামৰ এক্সপ্ৰেশনটো দিয়া আছে কৈছে দি ডাইমেনশন অফ দি কনস্ট্যান্ট অফ দি রাইট হ্যান্ড সাইড of the equation are given as right hand side dimension হ'ব লাগে তো সো আকো হেতুৱে কনসেপ্ট কি each term কি হ'ব লাগিব each termৰ dimension কি হ'ব লাগিব same হ'ব লাগিব ঠিক আছে each termৰ dimension যদি same হ'ব লাগে তেতিয়ালে তোমাকে নিজে ভাবা h মানে কি হয় h মানে height কিহত জুখে height জুখে মিটাৰত height কিহত জুখে মিটাৰত জুখে তো হাইটৰ ডাইমেনশন কি আহিব l আহিব হাইটৰ ডাইমেনশন l আহি গল তো ইয়াতে মানে খালি লেফট হ্যান্ড সাইডত যিমান কা টার্ম আছে সবৰ ডাইমেনশন কি হ'ব লাগিব l হ'ব লাগিব mo0 tu0 পাৱাৰৰ কথা কৈ আছো তো এটা কোনটো অপচন তোমালোকে দেখি আছে m0 t0 l to the power 1 অপচন বি কম্পেনিষ্ট তো এটো কোডে কিমান টাইম লাগিব কোৱেশ্চনটো পঢ়োতে যিমান টাইম লাগে হিমানি ইফ ইউ হ্যাভ দা কনসেপ্ট যদি বা কনসেপ্ট খিনি ক্লিয়াৰ আছে কোৱেশ্চনটো পঢ়োতে যিমান টাইম লাগে হিমান টাইমত ওলাই যায় একো নাই একদম সিম্পল ঠিক আছে বুজি পাই আছা বঢ়িয়া ঠিক আছে বুজিব ট্ৰাই কৰা বুজি যেতিয়া বাবা ফিজিক্স অটোমেটিক হয় ইমান একো টান নাই আৰু টান হলেতো জানাই কি কৰিব লাগে কমেন্টত লিখি দিব লাগে কি লিখিব লাগে কোৱেশ্চনটো লিখি দিয়া টপিকটো লিখি দিয়া অটোমেটিক ভিডিও আহি যাব ঠিক আছে সো নেক্সট যাও নেক্সট কি আছে আচ্ছা এটা হোমৱৰ্কো লাগে ইয়েস অর নো লাগে না হোমৱৰ্কটো আছে ইয়াতে E square E মানে কি আহিব E মানে ইলেক্ট্ৰিক ফিল্ড নিউ মানে পাৰমিবিলিটি অফ ফ্ৰী স্পেস তো এটো তোমালোকে কৰি চাব পাৰা অলপ স্লাইটলি ডিফিকাল্ট মই এটো কাৰণে ৰাখিছো তাকে তোমালোকে ঘৰত প্ৰেক্টিস কৰা নোৱাইলে অবিয়াসলি কমেন্ট কৰা আমাক কমেন্টত লিখি দিবা বলে স্যাৰ এটো মই হোমৱৰ্কটো পাৰা নাই আমি কিবা এটা কৰি কিনে হোমৱৰ্কটো কৰি দিব ট্ৰাই কৰিম সৰু ভিডিও এটা বনাই দিম বা শৰ্টস এটা বনাই দিম বনাই কিনে আমি কৰি দিম ঠিক আছে নেক্সট এটা বেলেগ এটা টাইপ অফ কোৱেশ্চন এটুত কি লিখা আছে এটু এটা টাইপ অফ কোৱেশ্চন এটু এটা থাৰ্ড টাইপ কি লিখা আছে কৈছে দি টাইম পিৰিয়ড t অফ এ সিম্পল পেন্ডুলাম ডিপেন্ডস আপন ইয়াতে এটু শব্দটো মিস্টেক এটা আছে ডিপেন্ডস হৈ যাব এটু ডিপেন্ডস আপন মাস অফ দা বব m length l okay and g মানে কি হ'ব g মানে acceleration due to gravity ঠিক আছে acceleration due to gravity আই যাব ঠিক আছে তো এটা আমি কৰিব ট্ৰাই কৰিম বেছি টাইম নালাগে মই শৰ্টত কৰিব ট্ৰাই কৰিম তাকি তোমালোকক কেলে কি নিটত শৰ্টকাট লাগে আলটিমেটলি ঠিক আছে সিলেকশনৰ লগ কথা সিলেকশন একবাৰ হৈ গল তাৰপিছত কোনো নুসুধে তুমি কি কৰিছিলা কি নাই কৰা একবাৰ সিলেকশন হৈ গল মানে তুমি পঢ়িছা কথা সিম্পল ৰাইট তুমি কেনেকৈ কৈছা কোনে চেক কৰিব আহিব কোনে চেক কৰিব আহিব নেকি তুমি গুটেটো কৰিছা নে নাই নে শৰ্টত কৰিলা কোনো চেক কৰিব নাই বুজি পাইছা তুমি সিটটো পালা মার্কস আহিলে সিট পালা কাম ফিনিশড ঠিক আছে তো লেটস সি আমি কৰিব ট্ৰাই কৰো ঠিক আছে তো একফালে কি দিয়া আছে টাইম পিৰিয়ড দিয়া আছে মই কালাৰটো অলপ চেঞ্জ কৰি লওঁ ইয়েলোত আহি যাওঁ ঠিক আছে না ইয়েলোটো বেছি হৈ গৈছে তো বেলেগ এটা কালাৰ লৈ লওঁ ঠিক আছে ওকে
टी तो এইফালে ডাইমেনশনটো মই কি লিখিব পাৰিম সো খালি টি আছে দ্যাট মিন্স কি হ'ব m টু দি পাৱাৰ 0 l টু দি পাৱাৰ 0 t টু দি পাৱাৰ 1 হৈ গ'ল হিফালে কি দিয়া আছে হিফালে তোমাৰ কি দিয়া আছে সো হিফালে তোমাৰ এটা m দিয়া আছে যাৰ ডাইমেনশন অবভিয়াসলি m আহিব পাৱাৰ কি আহিব a তাৰ পিছত l দিয়া আছে যা পাৱাৰ কি দিয়া হ'ব b আৰু তাৰপা কি দিয়া আছে এটা g দিয়া আছে g মানে কি এক্সেলাৰেশন that means l t minus 2 c हो गो এটা জাস্ট ইকুয়েট করা ইয়াৰ পৰা তুমি চোৱা a পাৱাৰ কি আহিব a পাৱাৰ আহি গল 0 এটা ঘপককে যদি আমি কওঁ ন কি কৰো b = 0 লিখি থৈ দিও বাট b = 0 নহয় কিয় নহয় কেলে কি l দুইটাতে আছে চোৱা তো l ৰ পাৱাৰ কি আহিব b + c তো মানে মই কি লিখিম b + c equal to 0 কিয় কেলে কি এটা l ৰ পাৱাৰ কি আছে b + c আৰু এফালে l ৰ পাৱাৰ কি আছে 0 মানে ইকুয়েশন মই এটো পালো ঘপককে আমি b = 0 লিখি দিও তেতিয়াই দিগদাৰি হয় তাৰ পিছত কি আছে t ইয়াৰে t পাৱাৰ কি আছে -2c আৰু এফালে t পাৱাৰ কি আছে 1 তো অবিয়াসলি এটো সবে জানে ঠিক আছে c কিমান আহি যাব -1/2 আৰু মোক এটা কথা কোৱা যদি c -1/2 আহে তো b কিমান হ'ব লাগিব তাকে 0 obvious কথা b কিমান হ'ব লাগিব b হ'ব লাগিব +1/2 it is just put কৰি দিয়া কাম ফিনিশড কি হ'ব আৰু পুটু কৰিব লাগিলে কোৱেশ্চনটো খুদিছে কি দি ভ্যালু অফ abc হৈ গল কামে ফিনিশ সো দুই লাইন আনসাৰ ফিনিশড ঠিক আছে তো কি আছে a টো কি আছে 0 তো এটো অপচন নহয় এটো নহয় এটো আৰু এটো মাজত এটা চান্স আছে b পাৱাৰ কি আছিল হাফ c পাৱাৰ আছিল -1/2 তো এটা b to -1/2 লিখা আছে সো অপচন আহি যাব d সিম্পল একো নাই ঠিক আছে